মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ ষষ্ঠ শ্ৰেণীৰ যিটো নৱম পাঠ, সেই নৱম পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ এই পাঠটো। গতিকে এই পাঠটোৰ যিটো শিৰোনামৰ পৰা আমি এটা অনুমান কৰিবলৈ পাইছোঁ যে এগৰাকী বয়োজ্যেষ্ঠ লোকে কেনেদৰে শিক্ষা গ্ৰহণ কৰিছিল কনিষ্ঠজনৰ পৰা, সেই কথাটোৱে আমি পাঠটোত এটা অনুমান কৰিব পাৰিছোঁ। গতিকে আমাৰ সমাজ আৰু পৰিয়ালত এনে কিছুমান বয়োজ্যেষ্ঠ ব্যক্তি আছে যিসকলে শিক্ষা লাভৰ প্ৰতি আগ্ৰহী হৈও সা সুবিধাৰ অভাৱত জীৱনৰ আদি কালছোৱাত শিক্ষা লভিব নোৱাৰিলে। প্ৰাপ্তবয়স্ক ব্যক্তিক শিক্ষাদান কৰাটো এটা মহৎ কাৰ্য। এই কাৰ্যই তেনে ব্যক্তিৰ ইচ্ছা পূৰ কৰাৰ লগতে দেশৰো উপকাৰ সাধন কৰে। পাঠত দিয়া বাস্তৱ কাহিনীটো পঢ়ি তোমালোকেও নিশ্চয় তোমালোকৰ পৰিয়াল আৰু সমাজৰ পৰা নিৰক্ষৰতা দূৰ কৰিবলৈ অনুপ্ৰেৰণা পাবা। আমাৰ যিটো পাঠ আছে, এই পাঠটোৰ উদ্দেশ্য হৈছে যে আমাৰ সমাজত নিৰক্ষৰতা দূৰ কৰা, আমাৰ সমাজখন শিক্ষিত কৰি তোলা, যে শিক্ষাই আমাক জ্ঞানৰ পোহৰ দিয়ে, শিক্ষাৰ দ্বাৰা আমি জ্ঞানী হ'ব পাৰোঁ, লগতে সমাজত থকা অন্ধবিশ্বাস, কুসংস্কাৰ এই সকলোৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। আমাৰ চিন্তাধাৰাও সলনি হয়, মানসিকতাৰ সলনি হয়। গতিকে আমি কেনেকৈ আমাৰ যিখিনি লোক ইতিমধ্যে বঞ্চিত, শিক্ষাৰ পৰা বঞ্চিত, সৰুকালত তেওঁলোকে বিদ্যালয়ত যাব নোৱাৰিলে, পৰিয়ালৰ সমস্যা, পৰিয়ালৰ বোজা বা বিভিন্ন ধৰণৰ সামাজিক বাধাৰ পৰা, সামাজিক বাধাও আছিল সেই সময়ত, বিশেষকৈ মহিলাসকলক ঘৰুৱা কাম কাজতে আবদ্ধ ৰখাটো সেই সময়ৰ লোকসকলে তেনেদৰেই ভাবিছিল যে মহিলা মানেই হ'ল ঘৰত ঘৰুৱা কাম কাজৰ মাজত আবদ্ধ থকা লোক। গতিকে তেওঁলোকক কেনেদৰে শিক্ষাৰ পোহৰ বিলাব লাগে, তেওঁলোকক কেনেকৈ শিক্ষা দিব লাগে, সেই বিষয়ে হয়তো চিন্তা চৰ্চা তেতিয়া হোৱা নাছিল। কিন্তু বৰ্তমানে আমাৰ সেই মানসিকতাৰ সলনি হ'ল। ল'ৰা ছোৱালী বুলি কোনো প্ৰভেদ নাই আমাৰ সমাজত, সকলোৱে সমান। গতিকে এই অৱস্থাটো আমাৰ যিসকল লোক শিক্ষাৰ পৰা বঞ্চিত হৈ আছে অথচ তেওঁলোকে আগ্ৰহী শিক্ষা ল'বৰ কাৰণে, যিখিনি আমাৰ পঢ়িব পৰা, আমাৰ সামান্য যিখিনি বা ন্যূনতম যিখিনি শিক্ষা সেইখিনি গ্ৰহণ কৰিব পাৰে বা নিজকে নিৰক্ষৰ অৱস্থাৰ পৰা স্বাক্ষৰ কৰিব পাৰে, সেইখিনিলৈকে আমি এই বয়োজ্যেষ্ঠ লোকসকলক যাতে লৈ যাব পাৰোঁ সেই কথাটো আমি চেষ্টা কৰিব লাগে, আমাৰো কৰ্তব্য আছে। গতিকে আহাচোন আমাৰ পাঠটোত কি আছে আমি সেই বিষয়ে অলপ আলোচনা কৰোঁ। সেই সময়ত মই 12 বছৰীয়া। ককা দেউতা আইতাৰ লগত মই তেতিয়া উত্তৰ কৰ্ণাটকৰ এখন গাঁৱত বাস কৰিছিলোঁ। সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰি কাকতখন আবেলি পৰতহে হাতত পৰেহি। প্ৰতিদিনে এখন বাছত চহৰৰ পৰা কাকত পত্ৰবোৰ আহিছিল। আমি সকলোৱে অধীৰ আগ্ৰহেৰে সেই বাছখনলৈ অপেক্ষা কৰি আছিলোঁ। সেই সময়ত কন্নড় ভাষাৰ জনপ্ৰিয় লেখক আছিল ত্ৰিবেণী। তেখেতে মানুহৰ মনৰ জগতখনৰ সমস্যাবোৰক লৈ লিখিছিল। সেই সময়ত কাশীযাত্ৰী নামৰ তেখেতৰ এখন উপন্যাস কন্নড় ভাষাৰ সাপ্তাহিক বাতৰি কাকত কৰ্মবীৰত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল। গতিকে আমি এই পাঠৰ আৰম্ভণিতে এখন গ্ৰাম্য সমাজৰ ছবি ইয়াত সুন্দৰকৈ ফুটি উঠিছে। গ্ৰাম্য জীৱনৰ এটা অৱস্থা আমি ইয়াত দেখা পাইছোঁ যে ৰাস্তা ঘাটৰ অৱস্থা তেতিয়া বেয়া আছিল আৰু চহৰৰ পৰা দূৰ, অৰ্থাৎ গাঁৱৰ কথাই ক'বলৈ বিচাৰিছে যে সেই সময়ত বাতৰি কাকত এখন, ৰাতিপুৱাৰ বাতৰি কাকতখন ৰাতিপুৱাই পাব লাগে, কিন্তু ৰাতিপুৱাই আহি নাপায়, সেইখন আবেলি পৰতহে আহি পায়। সেই সকলোৱে এখন বাতৰি কাকতৰ কাৰণে গোটেই দিনটো সেই নিৰ্দিষ্ট এখন বাছ, যোগাযোগ ব্যৱস্থা ইমানেই দুৰ্বল আছিল সেই সময়ত, বাছ বা আমাৰ যোগাযোগ ব্যৱস্থা অনুন্নত থকাৰ কাৰণে আমাৰ এই অৱস্থা, কাকত পত্ৰবোৰো সময়মতে আহি পোৱা নাছিল বা প্ৰয়োজনীয় সামগ্ৰীখিনিও মানুহে সময়মতে পোৱা নাছিল। যিয়েই নহওক, যে তেওঁলোকৰ যিখন দৈনিক বাতৰি কাকত, সাপ্তাহিক বাতৰি কাকত, সেই সাপ্তাহিক বাতৰি কাকতখন আবেলি পৰতহে আহি পাইছিল। এগৰাকী বৃদ্ধাক কেন্দ্ৰ কৰি উপন্যাসখন ৰচনা কৰা হৈছিল। সেই উপন্যাসখন কাশীযাত্ৰী নামৰ উপন্যাস, মনত ৰাখিবা, উপন্যাসখনৰ নাম আছিল কাশীযাত্ৰী। আৰু সেই উপন্যাসখন আছিল এগৰাকী
বৃদ্ধক কেন্দ্ৰ কৰি, এগৰাকী বয়োজ্যেষ্ঠ লোকক কেন্দ্ৰ কৰি। কাশীলৈ যাবলৈ বৃদ্ধাগৰাকীৰ প্ৰবল আগ্ৰহ আছিল। অধিকাংশ হিন্দুৰ দৰে বৃদ্ধাগৰাকীয়েও ভাবিছিল যে এবাৰ কাশীলৈ গৈ বিশ্বনাথ বাবাৰ শিৰত পানী ঢালিব পাৰিলে খুব পুণ্যৰ কাম হ'ব। কিমান প্ৰতিবন্ধকতা অতিক্ৰম কৰি বৃদ্ধাগৰাকী কাশীলৈ যাবলৈ ওলাইছিল, সেয়া আছিল উপন্যাসখনৰ মূল কথা। যে বয়সস্থ লোকসকল বা বয়োজ্যেষ্ঠ লোকসকলৰ এটা সময়ৰ পিছত সকলোৰে মন যায় যে তীৰ্থ ভ্ৰমণ কৰিবলৈ যাবলৈ মন যায়, যে আমাৰ জীৱনত সেই বৃদ্ধ অৱস্থাত সকলোৱে অনুতপ্ত, আমি জীৱনত কিজানি কিবা ভুল কৰিলোৱে, কিজানি নকৰিবলগীয়া কাম কৰিলোৱে, গতিকে আমাৰ এতিয়া মৃত্যুৰ সময়, আমি চমু চাপি আহিছে, গতিকে আমি নিশ্চয় ভগৱানৰ ওচৰত ক্ষমা খুজিব লাগিব। ব্যস্ততাৰ সময়খিনিত আমি কেনেকৈ পাৰ কৰিলোঁ নাজানো, গতিকে এতিয়া আমাৰ সময় আহিল যে আমি পুণ্য, অৰ্থাৎ আমি জীৱনত যদি কেতিয়াবা ভুল কৰিছোঁ সেইখিনি যাতে ভগৱানেহে আমাক ক্ষমা কৰিব পাৰিব। গতিকে এই বৃদ্ধাগৰাকীৰো ইচ্ছা আছিল যে তেওঁ তীৰ্থলৈ যাব, অৰ্থাৎ কাশীলৈ যাব আৰু বিশ্বনাথ বাবাৰ শিৰত পানী ঢালিব। এইটোৱে আছিল মূল কাহিনী সেই উপন্যাসখনৰ, অৰ্থাৎ কাশীযাত্ৰী উপন্যাসখনৰ। উপন্যাসখনৰ আন এটা চৰিত্ৰ আছিল এজনী বিবাহ উপযোগী অনাথ ছোৱালী। অনাথ মানে জানাই তোমালোকে যে যাৰ মাক দেউতাক নাই। ছোৱালীজনীৰ বিয়া ঠিক হৈছিল, কিন্তু সেই বিয়া পাতিব পৰাকৈ তাইৰ ঘৰৰ অৱস্থা সচ্ছল নাছিল। ছোৱালীজনী সেই দুৰৱস্থাৰ কথা জানিব পাৰি বৃদ্ধাগৰাকীয়ে কাশী যাত্ৰাৰ পৰিকল্পনা বাতিল কৰিলে আৰু সাঁচি থোৱা সমস্ত ধন সেই ছোৱালীজনীক দি দিলে। বৃদ্ধাগৰাকীৰ মতে বাবা বিশ্বনাথৰ শিৰত পানী ঢলাতকৈ সেই অনাথ ছোৱালীজনীৰ আনন্দৰ মূল্য বহুগুণে বেছি। গতিকে এগৰাকী অনাথ ছোৱালীৰ এটা জীৱনটো সুস্থিৰ কৰি তুলিলে, কাৰণ তাই অভিভাৱকহীন, মাক দেউতাক কোনোৱে নাই। গতিকে যদি তাইৰ বিয়াখন পাতি দিব পৰা যায়, তেতিয়াহ'লে তাই নিশ্চয় স্বামীৰ পৰা অলপ হ'লেও সকাহ পাব বা স্বামীক অভিভাৱক হিচাপে পাব। গতিকে তেওঁ ভাবিলে যে মই তীৰ্থ ভ্ৰমণলৈ যোৱাতকৈ সেই ছোৱালীজনীৰ জীৱনটো যদি সুস্থিৰ কৰি তুলিব পাৰোঁ, তাইক যদি মই আনন্দ দিব পাৰোঁ, জীৱনৰ আনন্দখিনি দিব পাৰোঁ, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। মোৰ আইতাৰ নাম আছিল কৃষ্ণতাকা। তেখেতে কোনোদিনে বিদ্যালয়ৰ কোঠা গছকি পোৱা নাছিল, গতিকে তেখেতে পঢ়িবও নোৱাৰিছিল। প্ৰতি সপ্তাহে সাপ্তাহিক বাতৰি কাকতখন হাতত আহি পৰিলে মই আইতাক উপন্যাসখন পঢ়ি শুনাইছিলোঁ। উপন্যাসখন আইতাই ইমানেই ভাল পাইছিল যে সকলো কাম কাজ বাদ দি তেখেতে একান্ত মনে কাশীযাত্ৰী নামৰ উপন্যাসখন শুনি শুনি মুখস্থ কৰি পেলাইছিল। মোৰ আইতায়ো কোনোদিনে কাশীলৈ যোৱা নাছিল। উপন্যাসখনত বৰ্ণনা কৰা বৃদ্ধাৰ জীৱনৰ লগত তেখেতে নিজৰ জীৱনৰ মিল থকা যেন পাইছিল। ফলস্বৰূপে সাপ্তাহিক কাকতখন আহি পালেই উপন্যাসখন শুনিবলৈ তেখেত উদ্গ্ৰীৱ হৈ পৰিছিল। আইতাক উপন্যাসৰ কথাখিনি পঢ়ি শুনাই উঠিহে মই খেলিবলৈ গৈছিলোঁ। গাঁৱৰ মন্দিৰৰ চৌহদত মই বন্ধুসকলৰ লগত লুকাচুৰি খেলিছিলোঁ আৰু আইতাই আন বৃদ্ধাসকলৰ লগত বহি উপন্যাসখনৰ কাহিনীটোৰ বিষয়ে আলোচনা কৰিছিল। যে আমি যিটো পাঠত আলোচনা কৰি আছোঁ, আমাৰ যিগৰাকী লেখক, তেওঁ প্ৰথম বক্তা হিচাপে তেওঁ নিজৰ ঘটনা হিচাপে বৰ্ণনা কৰিছে, প্ৰথম পুৰুষত বৰ্ণনা কৰিছে কাহিনীটো। গতিকে তেওঁৰ আইতাকো পঢ়া শুনা কৰিব পৰা নাছিল বা বিদ্যালয়লৈ যোৱা নাছিল, গতিকে তেওঁ আখৰেই চিনি পোৱা নাছিল। কিন্তু তেওঁৰ জানিবলৈ হেঁপাহ আছিল, শিকাৰ আগ্ৰহ আছিল, যাৰ কাৰণে তেওঁ উপন্যাসখন শুনিবলৈ সদায় ৰৈ আছিল, অধীৰ আগ্ৰহেৰে ৰৈ আছিল। তেওঁ উপন্যাসখনৰ যিটো কাহিনী, এগৰাকী যিহেতু বৃদ্ধাৰ কাহিনী আৰু তেওঁৰো অৱস্থা বৃদ্ধ অৱস্থা, গতিকে তেওঁ নিজৰ জীৱনৰ লগত যেন সকলো মিলি আছে, গতিকে তেওঁৰ কাহিনীটোৰ প্ৰতি বিৰাট আগ্ৰহ জন্মিছিল আৰু তেওঁ যেনেকেই নহওক সেই উপন্যাসখন শুনিবৰ কাৰণে সদায় ৰৈ আছিল। এবাৰ ভাইটি ভণ্টিহঁতৰ লগত মই ওচৰৰে গাঁও এখনৰ বিয়ালৈ গৈছিলোঁ। বিয়াখনৰ পৰা আহি দেখিলোঁ যে আইতাৰ দুচকুত চকু পানী। মই অবাক। নানা কঠিন পৰিস্থিতিতো আইতাক মই কোনোদিনে কন্দা দেখা নাই। কি হৈছে আইতা? আপোনাৰ গা বেয়া লাগিছে নেকি?
মই উদ্বিগ্নতাৰে প্ৰশ্ন কৰিলোঁ যে এদিন হঠাৎ তেওঁ বিয়া খাবলৈ যোৱাত কি হ'ল, তেওঁ আহি দেখিলে যে আইতাকৰ চকুত চকু পানী, যে নিশ্চয় চকু পানী ওলাইছে মানে নিশ্চয় কিবা এটা দুখৰ বতৰাই হ'ব, তে এনেইতো আৰু নাকান্দিব, নিশ্চয় কিবা এটা দুখ লগা কাহিনী নিশ্চয় হৈছে বা দুখ লগা ঘটনা এটা হৈছে। আৰু সেইবাবে তেওঁ উদ্বিগ্নতাৰে কৈছে যে কি হৈছে আইতা, আপোনাৰ গা বেয়া লাগিছে নেকি? আইতা আহি মোৰ কাষতে বহিলহি আৰু মোৰ মূৰত তেখেতৰ স্নেহময় হাতখন থৈ ৰৈ থাকিল। মই বুজিলোঁ যে তেখেতে মোক কিবা ক'বলৈ বিচাৰিছে। মই সুধিলোঁ, কিবা ক'ব আইতা? আইতাই লগে লগে উত্তৰ দিলে, যেতিয়া মই সৰু আছিলোঁ তেতিয়াই মাতৃহাৰা হৈছিলোঁ। ডাঙৰ হ'লোঁ কাৰো যত্ন নোপোৱাকৈ। সেই সময়ত কোনোবাই এই কথা নাভাবিছিল যে ছোৱালীবোৰেও শিক্ষা গ্ৰহণ কৰা উচিত। ছোৱালী হিচাপে ময়ো বিদ্যালয় দেখা নাপালোঁ। খুব কম বয়সতে মোৰ বিয়া হৈছিল। মোৰ নিজৰ লেখা পঢ়া নহ'ল, কিন্তু মোৰ ল'ৰা ছোৱালীবোৰ যাতে ভাল শিক্ষা দীক্ষা পায় মই সেই সম্পৰ্কত মই বৰ সতৰ্ক আছিলোঁ। গতিকে এই তেওঁৰ মনৰ দুখখিনি নিজৰ নাতিনীয়েকক, যিহেতু আইতা বুলি কৈছে, যে আইতা হ'ল নিশ্চয় নাতিনীয়েকে হ'ব, গতিকে তেওঁ নিজৰ নাতিনীয়েকক নিজৰ মনৰ দুখখিনি ব্যক্ত কৰিছিল যে তেওঁ কি কাৰণে বিদ্যালয়লৈ যোৱা নাছিল, কিহৰ কাৰণে বঞ্চিত হৈছিল। তেওঁ সৰুতে মাক ঢুকাইছিল, গতিকে ঘৰুৱা সমস্যাৰ বাবে তেওঁ গোটেই ঘৰখন চম্ভালিব লাগে, নিজৰ ভাই ভনী পঢ়াৰ দায়িত্ব, গতিকে তেওঁ বিদ্যালয় দেখা নাপালে। আৰু কিন্তু তেওঁৰ মনৰ যিটো এটা আগ্ৰহ শিক্ষাৰ প্ৰতি সেইটো কম নাছিল। তেওঁ ভাবিছিল যে মই যিহেতু শিক্ষা দীক্ষা ল'ব নোৱাৰিলোঁ, কিন্তু মই মোৰ ল'ৰা ছোৱালীক শিক্ষা দিমেই, ভাল শিক্ষা দিম। আইতাক মই খুব ভাল পাইছিলোঁ। আইতাৰ মুখলৈ চাই দেখিলোঁ তেখেতৰ চকুত তেতিয়াও চকু পানী। মই আইতাৰ গাত ধৰি ক'লোঁ, নাকান্দিবা আইতাই, আপোনাৰ কি হৈছে মোক কওকচোন, মই আপোনাক কিবা প্ৰকাৰে সহায় কৰিব পাৰোঁ নেকি? গতিকে আইতাৰ মনৰ যিখিনি আক্ষেপ, যিখিনি দুখ, শিক্ষা গ্ৰহণ কৰিব নোৱাৰাৰ যিখিনি আক্ষেপ, যিখিনি দুখ বা যিখিনি ঘৰুৱা সমস্যা তেওঁ পাৰ কৰি আহিছে, সেইখিনি তেওঁ ক'বলৈ নাতিনীয়েকৰ ওচৰ চাপিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ পাঠটো মই ইমানতে সামৰোঁ। ইয়াৰ পিছৰ পাঠত আমি গোটেই পাঠটো আকৌ এবাৰ পৰ্যালোচনা কৰিম আৰু পাঠটো সম্পূৰ্ণকৈ আলোচনা কৰিম। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।